নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আৰু এই মুহূৰ্তত আন এটাই বহুত ডাঙৰ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে কোভিড পৰিস্থিতি সামকাটিলে অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আছুৰে সৈতে পুনৰ আলোচনা সেৱাৰ কিয়নো এক বৃহৎ সকলোৱে মনত জল্পনা কল্পনা আছিল যে কেতিয়াৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা কিন্তু যিহেতু ৰাজ্যত কিছু পৰিমাণে কোভিড পৰিস্থিতি ইতিমধ্যে হ্ৰাস পাইছে আৰু যদি এই শিক্ষা বিভাগৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী নিৰ্দেশ দিয়াৰ লগে লগে ৰাজ্যত পুনৰ আৰম্ভ হোৱা হাইস্কুল আৰু শিক্ষান্ত পৰীক্ষা আৰু লগতে ইয়াত ইতিমধ্যে কৈছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা কেতিয়াৰ পৰা হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই আজি সেৱাৰ আৰু ঘোষণা কৰা কোভিড পৰিস্থিতি সামকাটিলে অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা এই কথা স্পষ্ট কৰিছে আৰু লগতে ইয়াত কৈছে কৰোণা ভয়াৱহ সংক্ৰমণৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে অনিৰ্দিষ্ট কাললৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ স্থগিত ঘোষণা কৰিছিল নতুন চৰকাৰে শপত গ্ৰহণৰ পিছত এই পৰীক্ষা সম্পৰ্কত নিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ঘোষণা কৰা হৈছিল যদিও কোভিড পৰিস্থিতি অতি জটিলকৈ গতি কৰাৰ বাবে কোনো সিদ্ধান্ত ল'ব পৰা নাছিল সেৱাক অধ্যক্ষ অথবা ৰাজ্য চৰকাৰে যাৰ ফলপ্ৰসূত লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মন ভাঙি পৰিছে আৰু এনে পৰিস্থিতি শনিবাৰে সেৱাৰ কাৰ্যালয়ত আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ আলোচনাত বহাই সেৱাৰ কৰ্তৃপক্ষৰ সৈতে আৰু আলোচনাৰ অন্তত ইতিমধ্যে আছুৰ আৰু নেতৃবৰ্গই ক'লে যে কোভিড পৰিস্থিতি সামকাটিলে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্ধিয়াৰ পাছতো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ভয়ানক ব্ৰেকিং নিউজ লৈ মুকলি হৈ আহিছে কিয়নো ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী বিধায়ক হঠাৎ মৃত্যুত হিমন্ত বিশ্ব শৰ্মা কিয়নো কৈছে অসমবাসী এগৰাকী নিষ্ঠাবান ৰাজনীতিবিদক হেৰুৱালে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যুত হিমন্ত বিশ্ব শৰ্মা লগতে কৈছে অসমবাসী এগৰাকী নিষ্ঠাবান ৰাজনীতিবিদক হেৰুৱালে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গোসাইগাঁও সমষ্টিৰ BPFৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি পুৱা মেডিকেল কলেজৰ হস্পিটেলত মৃত্যু ঘটা নাৰ্জাৰীক আকাল বিগত মৰ্মাহত হোৱা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কিয়নো অসমবাসী এগৰাকী নিষ্ঠাবান ৰাজনীতিবিদক হেৰুৱালোঁ আৰু এই পুৱাই নাৰ্জাৰীৰ বিদেশ আত্মাৰ সগতি কামনাৰে শোকসমাপ্ত পৰিয়াললৈ সমবেদন জ্ঞাপন জনাইছোঁ কিন্তু অতি ডাঙৰ ভয়ানক খবৰটো হৈছে যে উল্লেখযোগ্য যে কোভিডত আক্ৰান্ত হোৱাৰ পিছতে তেওঁৰ স্বাস্থ্যৰ গুৰুত্বভাৱে অৱনতি ঘটাত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হৈছিল কিন্তু দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ থকা বিধায়ক নাৰ্জাৰী মঙলবাৰে কোভিড টেষ্ট নিগেটিভ আহিছিল যদিও ব্ৰেইন ষ্ট্ৰকত হোৱাৰ বাবে সংকটজনক হৈ পৰিছিল তেওঁৰ স্বাস্থ্য আৰু অৱশেষত তেওঁ আজি মৃত্যুক খাব দিবলগীয়া হৈছিল ইয়াৰ পাছত এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ এটা গুৰুত্বপূৰ্ণ ভাল খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এক বৃহৎ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে ঘোষণা কৰা হৈছে কেইবাটাও বৃহৎ সিদ্ধান্ত আৰু ইয়াত কৈছে এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীয়ে লাভ কৰিব আঁচনিৰ ধন চৰকাৰী আঁচনিসমূহ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কৈছে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু চৰকাৰী আঁচনিসমূহৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীয়ে লাভ কৰিব আঁচনিৰ ধন আৰু ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হৈছে এই বৃহৎ সিদ্ধান্ত আৰু অতি গুৰুত্বপূৰ্ণ ভাল কথাটো হৈছে যে এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ যাব আঁচনিৰ ধন আৰু আগতে বিত্ত বিভাগৰ অনুমতি প্ৰদান কৰা প্ৰয়োজন আছিল কিন্তু এতিয়াৰ পৰা মুখ্যমন্ত্ৰী এক নিৰ্দেশনা জাৰি কৰিছে যে এতিয়াৰ পৰা কোনো বিত্ত বিভাগৰ অনুমতি প্ৰয়োজন নহ'ব এই আঁচনিৰ ধন ব্যক্তিসকলে পাবৰ বাবে কিয়নো প্ৰতিটো বিভাগৰ দায়িত্ব থকা অধ্যক্ষই গ্ৰহণ কৰিব পাৰিব এই সিদ্ধান্ত আৰু যিহেতু ৰাজ্য চৰকাৰৰ অধীনত বিভিন্ন আঁচনি আছে তাৰে মাজত ইন্দিৰা মিৰি বিধৱা পেঞ্চন 1,70,000 হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব মাহে 300 টকা আৰু তাৰ লগতে কৈছে যে দীনদয়াল দিব্যাংগ আঁচনিৰ 1,60,000 হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব প্ৰতি মাহে 1,000 টকা আৰু যিহেতু চৰকাৰী আঁচনিসমূহৰ সন্দৰ্ভত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সন্ধিয়াৰ পাছতো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে লকডাউনৰ সন্দৰ্ভত কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰিছিল আৰু এই সংবাদমেলতে তেওঁ কৰিছে বৃহৎ ঘোষণা কিয়নো মুখ্যমন্ত্ৰী দিলে আশাৰ বতৰা অহা 10 দিনৰ ভিতৰত ৰাজ্যত উন্নত হ'ব কোভিড পৰিস্থিতি খোলা যাব পাৰে ৰাজ্যৰ সকলো বন্ধৰ তালিকাসমূহ কিয়নো ক্ৰমাৎ জটিল হৈ থকা কৰোণাৰ পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছিল কিন্তু শেহতীয়া আক্ৰান্ত হাৰ সামান্য পৰিমাণৰ হ্ৰাস পাইছে যদিও কৰোণাৰ মৃত্যু হোৱা সংখ্যা ইতিমধ্যে হ্ৰাস পোৱা নাছিল কিন্তু কৰোণাৰ দ্বিতীয় ঢৌত এনে ভয়াৱহ সংক্ৰমণৰ লৈ ৰাজ্যবাসী সন্তুষ্ট হৈ থকাৰ সময়তে আশাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো ক্ৰমাৎ জটিল হৈ থকা কৰোণাৰ পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ থকাৰ ফলত সামান্য হ্ৰাস পাইছিল যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে আগন্তুক 10 দিনত কোভিড পৰিস্থিতি উন্নত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰ আৰু ছাগলীয়াগীতত কোভিড ব্যৱস্থাপনা বুজ ল'বলৈ আহি ধুবুৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াকো
উল্লেখ কৰে যে ৰাজ্যৰ কোভিড পৰিৱেশ একমাত্ৰ গুৱাহাটী মহানগৰীতে সামান্য পৰিমাণে উন্নত হোৱা দেখা গৈছে আৰু আন জিলাত কম বেছি পৰিমাণে এতিয়াও অপৰিৱৰ্তিত হৈ আছে কৰোনা ভাইৰাছ। অৱশ্যে ৰাজ্য চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাসমূহৰ কঠোৰভাৱে পালন কৰিলে অহা 15 জুনৰ ভিতৰত কোভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। আৰু উল্লেখযোগ্য যে বহিৰাজ্যৰ পৰা কোভিড পৰীক্ষা নকৰাকৈ ৰাজ্যত প্ৰৱেশ কৰি থকা একাংশ লোকে সংক্ৰমণ বৃদ্ধি কৰাৰ সম্ভাৱনাক লৈ সৃষ্টি হোৱা থকা আশংকাৰ মাজত মঙলবাৰে অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰ আৰু ছাগলীয়াগুৰিত গেটৰ কোভিড ব্যৱস্থাপনা বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক লগলৈ সীমান্তত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শ্ৰীৰামপুৰৰ গেট পৰিদৰ্শন কৰাৰ লগতে গেট স্থাপন কোভিড পৰীক্ষা কেন্দ্ৰসমূহ অন্যান্য ব্যৱস্থাসমূহৰ বিতং বুজ লয়। উল্লেখযোগ্য যে সময়ছোৱাত শ্ৰীৰামপুৰৰ ছাগলীয়া গেটৰ বহু লোকক অসমত প্ৰৱেশ কৰাক লৈ সৃষ্টি হোৱা তীব্ৰতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু বিভিন্ন দিশত আলোচনা কৰিছে। আৰু এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ ৰেপিড এণ্টিজেন টেষ্টৰ লগতে তাৰ RT-PCR টেষ্টৰ সংখ্যাও ক্ৰমাৎভাৱে বৃদ্ধি কৰাৰ নিৰ্দেশ জাৰি কৰিছে। আৰু বিশেষকৈ RT-PCR টেষ্টৰ সংখ্যা 20% বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰী জিলা উপায়ুক্ত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে। তদুপৰি কোভিড প্ৰতিৰোধৰ বাবে আন্তঃজিলা যাতায়াতৰ বন্ধ কৰি ৰখাৰ বাবে যি নিৰ্দেশনা দিয়া হৈছে তাক কঠোৰভাৱে পালন কৰাৰ বাবে আজি কোকৰাঝাৰ জিলা আৰক্ষীৰ অধীক্ষকক স্পষ্ট নিৰ্দেশ দিয়া হৈছে। সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনটাই বহুতেই ভয়ানক খবৰ মুকলি হৈ আহিছে, কিয়নো সমগ্ৰ অসমতে এই দুই এদিনত এটা বিষয় চৰ্চা হৈ পৰিছে যে কৰোনা ভাইৰাছৰ ভেকচিন ল'লে 2 বছৰৰ ভিতৰত সেই মানুহজন মৃত্যু ঘটে। কিন্তু ইয়াত কৈছে সঁচাই নে কৰোনাৰ ভেকচিন লোৱা সকলো মানুহৰে 2 বছৰৰ ভিতৰত মৃত্যু হ'ব নেকি? প্ৰকৃত সত্যতা কি জানক। আৰু ইয়াত কৈছে সমগ্ৰ বিশ্বতেই কৰোনা ভাইৰাছৰ মৃত্যুৰ দ্ৰুতৰূপে পৰিগণিত হৈছে। যোৱা প্ৰায় 1.5 বছৰ সমগ্ৰ বিশ্ব চিকিৎসা আৰু ভেষজ বিজ্ঞানীসকলে মানৱকুলক এই মহামাৰী ভাইৰাছৰ পৰা ৰক্ষা কৰিবৰ বাবে গৱেষিত বৰ্তি হৈ আছে। কৰোনাৰ প্ৰথমটো ঢৌত বিশ্বৰ প্ৰায়বোৰ দেশে এই ভাইৰাছবিধক প্ৰতিৰোধ কৰিবলৈ লকডাউনৰ বলবৎ কৰি আৰ্থিকভাৱে জোৰলাগ হৈ পৰিছে। কিন্তু এনে সংকটকাল সময়ত পৰিস্থিতিৰ মাজতো বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা আৰু ভেষজ বিজ্ঞানীসকলে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰা সম্পূৰ্ণ প্ৰতিৰোধ কৰিবলৈ আহুতপূৰ্ব ইয়াৰ সৃষ্টি হৈ আহিছে। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই COVID-19 ভাইৰাছৰ গৱেষণাত লাভ কৰা নতুন তথ্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ বিশ্বৰ পৰাই এই ভাইৰাছ নিৰ্মূলৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰাৰ কোভিড বিধি প্ৰৱৰ্তন কৰি আহিছে। আৰু সেয়ে ইয়াত কৈছে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত বিশ্বৰ কেইবাখনো দেশৰ ভেকচিন আৰু প্ৰতিষ্ঠানবোৰে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰি বিভিন্ন দেশত কোটি কোটি লোকক দুপালি প্ৰতিষেধক প্ৰদান কৰি আহিছে। তেনে সময়তে কালি দেশত টুইটাৰ এটা পোষ্টে ইম'জি আকাৰত ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। আৰু ইয়াত কৈছে যে ইম'জিটোত নোবেল বঁটা বিজয়ী বিশ্বৰ শীৰ্ষস্থানীয় ফৰাচী ভাইৰাছ বিশেষজ্ঞ লক্স মণ্টেজিনৰ কৰোনাৰ ভেকচিন লোৱাৰ বিশ্বৰ প্ৰতিগৰাকী লোকৰে অহা 2 বছৰৰ ভিতৰত মৃত্যু ঘটিব বুলি প্ৰকাশ পাইছিল এটা ভয়ানক খবৰ। কিয়নো যিসকল লোকে কৰোনা ভাইৰাছৰ ভেকচিন লৈছে তেওঁলোক বোলে 2 বছৰৰ ভিতৰত সকলোৱে মৃত্যু ঘটিব। আৰু ইমেজ ভাইৰাছৰ বিশেষজ্ঞ LUC মণ্টেজিনৰ উদ্ধৃতিৰে কোৱা হৈছে যে কৰোনাৰ ভেকচিনৰ গ্ৰহণৰ কৰাসকলৰ চিকিৎসাৰ বাবে কোনো আশা আৰু সম্ভাৱনাই নাই, আমি মাত্ৰ শংকৰে সৎকাৰৰ বাবেহে প্ৰস্তুতি চলাই আছোঁ। আৰু এই ইম'জিটো ভাইৰেল হোৱাৰ লগে লগেই সমগ্ৰ দেশৰে সৃষ্টি হয় তীব্ৰ উত্তেজনা। আৰু ইয়াৰ পিছতেই হোৱা ইমেজটোৰ সত্যতা অনুসন্ধান আৰম্ভ কৰা হয়। আৰু প্ৰেছ ট্ৰাষ্ট ইণ্ডিয়ান ভাইৰেল হোৱা এই টুইটৰ পিছতে স্ক্ৰীন টোষ্ট আকাৰৰ ইম'জিটোৰ ফেক চেক কৰি নিশ্চিতভাৱে যে কৰা হয় যে ভুৱা প্ৰচাৰ মাত্ৰ। কৰোনাৰ ভেকচিন গ্ৰহণৰ বাবে প্ৰতিজন লোকৰে জীৱন সম্পূৰ্ণভাৱে সুৰক্ষিত আৰু কোনো দুষ্ট প্ৰকৃতিৰ লোকে আতংক সৃষ্টিৰ মানসেৰে এই ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰিছে। ইয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো ৰাজ্যত সামান্য হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। কিন্তু তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ নিৰ্দেশ, কিয়নো কৈছে কোভিডৰ তৃতীয় ঢৌৰ বাবে সাজু থাকিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কিয়নো কোভিডৰ তৃতীয়টো ঢৌৰ সৈতে যুঁজিবলৈ সাজু হৈছে স্বাস্থ্য বিভাগ। আৰু ইতিমধ্যে সতৰ্ক আৰু সাজু হৈ থাকিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে। লগতে কৈছে ৰাজ্যত শিশুৰ বাবে নিৰ্মাণ কৰা হ'ব ICU আৰু প্ৰতিখন ৰাজ্যৰ অসমৰ প্ৰতিখন জিলাতে শিশুৰ বাবে থাকিব এই ব্যৱস্থাপনা। আৰু অতি ভাল কথাটো হৈছে GMCত নিৰ্মাণ কৰা হৈছে 30খন শিশু ICU বিচনা। আৰু যিহেতু ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে ICU মুকলি কৰিছিল আৰু তাৰপিছতে এসপ্তাহৰ ভিতৰতে আৰম্ভ হ'ব পেডিয়াট্ৰিক